মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠৰ মাজলৈ মই পুনৰ আহিছোঁ। আজি 1 বহাগ, আজি ৰঙালী বিহু আৰু নৱবৰ্ষ। ৰঙালী বিহু আৰু নৱবৰ্ষ সকলোলৈ মই শুভেচ্ছা জনালোঁ। তোমালোকে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মোলৈ শুভেচ্ছা জনাইছা, সেইসকল ছাত্ৰ ছাত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু পুনৰ শুভেচ্ছা জনাই মই পাঠলৈ আৰম্ভ কৰিছোঁ। এতিয়া আমি জৈৱিক ক্ৰিয়াৰ প্ৰথমটো গৈছিল পৰিপুষ্টি, দ্বিতীয় আমাৰ জৈৱিক ক্ৰিয়া আছিল শ্বসন। শ্বসনৰ প্ৰথম সংজ্ঞাটো তোমালোকক দিছিলোঁৱেই। যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰশস্ত খাদ্য, জৈৱ অনুবোৰ বিশেষকৈ গ্লুক'জ জাৰিত হৈ তাত থকা শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড পানীৰ অণুৰ সৃষ্টি হয়, তাকে শ্বসন বোলে। ইতিমধ্যে এই সমীকৰণটো তোমালোকক দিয়া আছিল, এইটো একদম সমতুল্য কৰি থোৱা আছে। গ্লুক'জ আমাৰ ক্ষেত্ৰতে কৈছোঁ দেই এইটো, গতিকে অক্সিজেনৰ উপস্থিতিত কি হ'ল, কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি মুকলি হয়। এতিয়া চাবা, এই গ্লুক'জ অণুটো যেতিয়া আমাৰ ভাঙি যাব, ইয়াতে এটা কথা কৈ থৈছোঁ তোমালোকক, আৰু যিহেতুকে এইটো কোষৰ মানে শ্বসন এক অন্তঃকোষীয় প্ৰক্ৰিয়া, কাৰণ কোষৰ ভিতৰত হোৱাহে ক্ৰিয়া, কোষটোৰ ভিতৰত হোৱাহে ক্ৰিয়া, অন্তঃকোষীয় ক্ৰিয়া। সেইকাৰণে অন্তঃকোষীয় হোৱাৰ কাৰণে ইয়াক কোষীয় শ্বসন বুলিও কয়। আমাৰ কোষৰ ভিতৰত কি কি আছিল মনত আছিল নহয়? কোষৰ ভিতৰত প্ৰট'প্লাজমৰ ভিতৰত এটা অংশ বুৰ গৈ থাকে, এইটো কোষ কেন্দ্ৰ আছিল। ইয়াৰ কোষ কেন্দ্ৰক বাদ দি বাকীখিনি আছিল কি? কোষ প্ৰৰস। এই কোষ প্ৰৰসৰ বিভিন্ন কোষাংগনো আছে। এই কোষাংগনৰ ভিতৰত এটা কোষাংগনো হৈছে মাইটকণ্ড্ৰিয়া। ইয়াতে এটা কথা হৈছে বা, এই গ্লুক'জ অণুটো ভাঙি গ'ল, কি কি ওলাল? কাৰ্বন ডাই অক্সাইড, পানী। এই কাৰ্বন ডাই অক্সাইডৰ পানী আমাৰ দেহৰ পৰা বৰ্জিত পদাৰ্থ, ই আমাৰ দেহৰ পৰা বাহিৰ হৈ যায়, আৰু লগে লগে কি মুকলি হৈ আহে? শক্তি। এই শক্তিখিনি আমাৰ এটিপি অণুত জমা হয়, শক্তিখিনি এটিপি অণুত জমা হয়, এটিপি হিচাপে থাকে। যেতিয়া আমি কিবা কাম কৰিম, যিকোনো কাম, আমাৰ হাতৰ পেশীৰ চলন হওক, যিকোনো কাম আমি যদি কৰোঁ, সেই কামবিলাক আমাৰ শৰীৰটোত কি হয়? শক্তিটো ক্ষয় হয়। তেতিয়া আমি এই ফচফেট অণু বান্ধনীটো, এটিপি ফচফেট অণু বান্ধনীটো ভাঙি যায়, তাৰ পৰা শক্তিটো মুকলি হৈ যায়, শক্তিটো সেইটো ক্ষয় হয়। আৰু তেতিয়া এইটো হয় কি? ADP, এডিনোচিন ডাইফচফেট। ডাইফচফেট মানে 2টা ফচফেট অণু, ট্ৰাইফচফেট মানে 3টা ফচফেট অণু। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, এই শক্তিখিনি এটিপি হিচাপে আমাৰ এই মাইটকণ্ড্ৰিয়াত জমা হয়, কোষৰ মাইটকণ্ড্ৰিয়াত হয়। সেইকাৰণে মাইটকণ্ড্ৰিয়া শক্তিৰ ভঁৰাল বুলি কয়। গতিকে কোষৰ ভিতৰত হোৱা প্ৰক্ৰিয়া, সেইকাৰণে ই কোষীয় শ্বসন। কথাখিনি ক্লিয়াৰ হৈছে? এটিপিটো কি? শক্তিখিনি এটিপি হিচাপে জমা হয় আমাৰ। আৰু যেতিয়া আমি কিবা কাম কৰিম, এই এটিপি অণুটো ভাঙি যায়, ফচফেট অণুটো বান্ধনীটো ভাঙি যায়, তো মাইনাছ ডিগ্ৰী, শক্তিটো ক্ষয় হয়। তোমালোকে ইতিমধ্যে জানা, শক্তিৰ সৃষ্টিও নাই, বিনাশো নাই, শক্তি মাত্ৰ ৰূপান্তৰে ঘটে। তেতিয়া সূৰ্যৰ পৰা আমাৰ সেউজীয়া গছ গছনিবিলাকে শক্তিটো আহৰণ কৰি লৈছে, সেই সেউজীয়া গছ গছনিৰ পৰা আমি খাদ্য খাই তাৰ পৰা আমি এবাৰ শক্তিটো আহৰণ কৰিলোঁ, আৰু সেই শক্তিখিনি আমি বিভিন্ন কামত ব্যৱহাৰ কৰিছোঁ। সেইটোৱে শক্তিৰ এটাৰ পৰা এটা কি হৈ আছে? ৰূপান্তৰ হৈ আছে। এই গোটেইখিনি ক্ৰিয়া কৰিব চাওঁতে কি হয় তোমালোকৰ চাবা, কেতিয়াবা অক্সিজেন লাগে, কেতিয়াবা অক্সিজেন নালাগে। যদি অক্সিজেন লাগে, তেনেহ'লে সেইটো শ্বসনৰ নাম হ'ব সবাত শ্বসন, আৰু অক্সিজেন অনুপস্থিতিত যিটো হ'ব, এইটো হ'ব অবাত শ্বসন। সবাত শ্বসনে হওক বা অবাত শ্বসনে হওক, প্ৰথম গ্লুক'জ অণু ভাঙোতে এইটো পাইৰুভিট অণু সৃষ্টি হয়। 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভিট অণুৰ সৃষ্টি হয়। এই পাইৰুভিট অণুৰ সৃষ্টি হওঁতে এইখিনি কোষ প্ৰৰসত সংঘটিত হয়। কোষ প্ৰৰসখিনি আমাৰ কোষ প্ৰৰসত সংঘটিত, এইখিনি কোষ প্ৰৰস আছিল নহয়, এই কোষ প্ৰৰসত সংঘটিত হয়। কথাখিনি বুজি পালে নাই? কিন্তু কি হওক, সবাত শ্বসনে হওক বা অবাত শ্বসনে হওক, প্ৰথম কি ভাঙিব? গ্লুক'জ অণু 6টা কাৰ্বন থাকে, 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভিট অণু সৃষ্টি হয়।
এতিয়া ছয়টা কাৰ্বনযুক্ত গ্লুকোজ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হ'ব। আৰু এই ঘটনাটো ঘটে ক'ত? কোষপ্ৰৰত। এই সবাতোষণে হওক বা অবাতোষণ মানে অক্সিজেন লাগক বা নালাগক এইখিনি কাৰ্য ঘটিবই। এতিয়া এককোষী প্ৰাণীৰ ক্ষেত্ৰত কি হয়? এই 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি যায় ইথানল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, মানে লেক্টিক ইথাইল এলকহল বা ইথানল। এইটো মই ফৰ্মুলাটো C2H লিখি দিছোঁ, নহ'লে কথা নাই। যদিহে এককোষী প্ৰাণীৰ ক্ষেত্ৰত ঘটে আৰু ইয়াতে সামান্য পৰিমাণে শক্তি মুকলি হয়, আৰু এককোষী সৰু জীৱটো সেই সামান্য শক্তিখিনি চলিবৰ কাৰণে যথেষ্ট। আৰু কেতিয়াবা কম পৰিমাণৰ যদি অক্সিজেনৰ ব্যৱহাৰ হয়, অতি কম পৰিমাণৰ, কেতিয়া হয়? যেতিয়া আমি অত্যাধিক পৰিশ্ৰম কৰোঁ বা আমাৰ অত্যাধিক পেশী সঞ্চালন। কেতিয়া পেশী সঞ্চালন অত্যাধিক হয়? দৌৰিলে আমাৰ অত্যাধিক পেশী সঞ্চালন হ'ব। এই অৱস্থাত কি হয়? অবাতোষণ ঘটে আমাৰ। তেতিয়া অবাতোষণ ঘটিলে লেক্টিক এচিড উৎপন্ন হ'ব, আমাৰ লেক্টিক এচিডটো সৃষ্টি হয়। এই লেক্টিক এচিড যেতিয়া কোষটোৰ ভিতৰত সৃষ্টি হ'ব, লেক্টিক এচিডে যে কোষটো ভৰি যাব, তেতিয়া আমাৰ কোষটো অৱসাদগ্ৰস্ত হৈ পৰে। মানে আমাৰ কি হ'ব? আমি তেতিয়া কি হয়? বেছি দৌৰি থাকিব নোৱাৰোঁ লেক্টিক এচিডটো ভৰি গ'লে। তেতিয়া তুমি ৰৈ দিলে কি হয়? ঘনকৈ উশাহ ল'ব লগা হয়। কিয়? অক্সিজেনটো দ্ৰুত গতিত ল'ব লগা হয়। অক্সিজেনে কি কৰে? পুনৰ লেক্টিক এচিডটো ভাগি দি কোষটো আগৰ নিচিনাকৈ মুকলি কৰিব। তাৰমানে কি? আমাৰ পেশী কোষত ঘটে অবাতোষণ আৰু এককোষী। যদি এককোষী প্ৰাণীৰ ক্ষেত্ৰত ঘটে ইথানল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। আৰু যদিহে পেশী কোষত উৎপন্ন হয় তেনেহ'লে লেক্টিক এচিড আৰু শক্তি উৎপন্ন হ'ব। ইয়াতে শক্তি হ'ব প্লাছ শক্তি, এনাৰ্জি উৎপন্ন হ'ব। কথাখিনি বুজি পাইছে না? কিন্তু কোষপ্ৰৰসৰ পিছত আমাৰ নিচিনা জীৱবিলাকে সামান্য শক্তিটো চলিব নোৱাৰে। গতিকে ইয়াৰ পিছৰ পৰ্যায়টো ঘটে কি? কোষপ্ৰৰসৰ পৰা যায় আমাৰ ATP শক্তিখিনি ক'ত আছিল? মাইটকণ্ড্ৰিয়াত। এতিয়া কোষপ্ৰৰসৰ পৰা গৈ মাইটকণ্ড্ৰিয়াৰ ভিতৰত কাৰ্যত হয়। এই অৱস্থাত কিন্তু অক্সিজেন লাগিব। কথাখিনি বুজি পাইছে না? এককোষী ক্ষেত্ৰত পাইৰুভেট অণু ভাঙি ইথানল মানে 2টা কাৰ্বনযুক্ত ইথানল এচিড হয়। আৰু আমাৰ যদি পেশী কোষত ঘটে তেনেহ'লে 3টা কাৰ্বনযুক্ত লেক্টিক এচিড। কাৰ্বন 3টা আছে, ইয়াতে আছে 2টা কাৰ্বনযুক্ত ইথানল, 3টা কাৰ্বনযুক্ত লেক্টিক এচিড। এতিয়া মাইটকণ্ড্ৰিয়াৰ ভিতৰত যেতিয়া সংঘটিত হ'ব তেতিয়া অক্সিজেনৰ প্ৰয়োজন হ'ব। তেতিয়া অক্সিজেনৰ উপস্থিতিত গ্লুকোজনৰ সম্পূৰ্ণ জাৰণ ঘটিব, মানে সম্পূৰ্ণ মুকলি আহিব। তেতিয়া কি ওলাব? আমাৰ এই আকৌ সমীকৰণটো মন কৰা, কাৰ্বন ডাই অক্সাইড, পানী প্লাছ শক্তি মুকলি হ'ব। তোমালোকে পেজ নাম্বাৰ 101 পৰা এইখিনি পঢ়ি চাবা, 6খন মই কোৱা কথাখিনি চাবা। তাৰপিছত আহিল তোমাৰ এইখিনি কথা। এতিয়া চাবা এইখিনিত গ্লুকোজ কোষপ্ৰৰসত পাইৰুভেট অণু 6টা কাৰ্বনৰ পৰা 3টা হ'ল। অক্সিজেনৰ অনুপস্থিত স্তৰ কোষত মানে এককোষী কি হ'ব? ইথানল, 2টা কাৰ্বন, কাৰ্বন ডাই অক্সাইড, শক্তি। অক্সিজেন কম হ'লে পেশী কোষত আমাৰ লেক্টিক এচিড, শক্তি। আৰু যদি অক্সিজেন উপস্থিত হ'ব ক'ত হ'ব? এইটো মাইটকণ্ড্ৰিয়াত। কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি মুকলি হ'ব। এইখিনি হ'ল আমাৰ গোটেই 6খন প্ৰক্ৰিয়া। তেনেহ'লে 6খন প্ৰক্ৰিয়াত আমাৰ কি পালা? 2 প্ৰকাৰৰ, সবাতোষণ আৰু অবাতোষণ। সবাতোষণত কি হ'ব? অক্সিজেনৰ উপস্থিত হ'ব। অবাতোষণ অক্সিজেনৰ উপস্থিত হয়। আৰু অবাতোষণ মুক্ত অক্সিজেনৰ অনুপস্থিত নালাগে অবাতোষণটো। সবাতোষণত কি হয়? সম্পূৰ্ণ শক্তি মুকলি হয়। অবাতোষণ আৰু সবাতোষণৰ দুটামান পাৰ্থক্য তোমালোকে মনত ৰাখিবা, পাৰ্থক্য হিচাপে কৈ দিছোঁ। অবাতোষণ মুক্ত অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়, আৰু অবাতোষণ মুক্ত অক্সিজেনৰ কি হয়? অনুপস্থিতিত সংঘটিত হয়। অবাতোষণত উৎপন্ন শক্তিৰ পৰিমাণ বেছি আৰু অবাতোষণত উৎপন্ন শক্তিৰ পৰিমাণ সামান্য। তোমালোকে আৰু এটা কি? সবাতোষণ মাইটকণ্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়, কিন্তু অবাতোষণ মাইটকণ্ড্ৰিয়াৰ বাহিৰত মানে কোষপ্ৰৰসত হয়। মনত কৰিবা, 3টামান পাৰ্থক্য হ'লেও 3টামান পাৰ্থক্য লিখিলে তোমালোকৰ যথেষ্ট। কথাখিনি বুজি পাইছে না? আৰু যদি পাৰা তোমালোকে চাবা, ইয়াতে মই 2টামান কৈ দিছোঁ। তেনেহ'লে এইখিনি হ'ল আমাৰ 6খন প্ৰক্ৰিয়া।
শ্বসনখিনি বুজি পাইছেনে? শ্বসন হ'ল কি গ্লুক'জ অণু ভাঙি তাৰ পৰা শক্তি মুকলি হোৱা এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত ক'ৰবাত অক্সিজেন লাগে, ক'ৰবাত নালাগে। অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱা শ্বসনক সবাত শ্বসন আৰু অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱাটো অবাত শ্বসন। সবাত শ্বসন, অবাত শ্বসন যিয়ে নঘটক প্ৰথম পৰ্যায়টো কিন্তু কোষ প্ৰৰসত সংঘটিত হয়। কিন্তু সবাত শ্বসনৰ এটা দ্বিতীয় পৰ্যায়লৈ গুচি যায় ক'ত? মাইটকণ্ড্ৰিয়াৰ ভিতৰত হয়। কথাখিনি ক্লিয়াৰ হৈছেনে? আমাৰ এইটো কি হ'ল? আমাৰ জীৱন প্ৰক্ৰিয়াৰ এইটো দ্বিতীয় পৰ্যায়। প্ৰথম কৈছিল কি পৰিপুষ্টি, এটি হ'ল শ্বসন। ইয়াৰ পিছত আমাৰ আহিব পৰিবহন, তাৰপিছত আহিব ৰেচন।